নমস্কাৰ বাস্তু আছে অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোকৰ আলোচনালৈ লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ টপিক হয় যে অভাৱ অনাটন। আপোনাৰ ঘৰৰ অভাৱ অনাটন দূৰ কৰা এজোপা গছ, এনেকুৱা এজোপা গছ যিজোপা গছৰ অবিশ্বাস্য ফলাফল। আপোনালোকে সকলোৱে জানে যে গছ-গছনি হয়, গছ-গছনি আমাৰ ঘৰত থকাটোতো বাৰু অতিশয় ভাল, কিন্তু আজি আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমত মই এনেকুৱা এজোপা বিশেষ গছৰ কথা জনাম যিজোপা গছৰ অৱস্থানে উপস্থিতিয়ে আপোনাৰ ঘৰখনৰ সকলো অভাৱ অনাটন দূৰ কৰিব পাৰে। চব গছ-গছনি সকলোৱে জানে যে গছ-গছনি আমাৰ ঘৰত থকাটো ভাল, কাৰণ কেলে গছৰ পৰা আমি সাধাৰণতে ক্ষতি নাপাওঁ, বিভিন্ন ধৰণৰ বেনিফিট পাওঁ। গছে আমাক সদায় অকল উপকাৰহে কৰে, কিন্তু সেই বুলিয়ে সকলো গছেই যে ভাল তেনেকুৱা কথা নহয়। আমি পূৰ্বৰ ভিডিঅ'ত এই কথা আপোনালোকক অৱগত কৰিছো যে কিছুমান গছ আমাৰ ঘৰত থকাটো অতিশয় শুভ, আৰু কিছুমান গছ হয় বিশেষ কিছুমান গছ আমাৰ ঘৰৰ চৌহদত থাকিব নালাগে। পূৰ্বৰ ভিডিঅ'ত যিখিনি কথা আপোনালোকক ইতিমধ্যে অৱগত কৰিছো সেইখিনি কথা আজি আমি পুনৰাবৃত্তি নকৰোঁ। ইয়াৰ আগেও প্ৰায় 2-3 বছৰ আগতে আপোনালোকক কাতি মাহত আমি এজোপা গছ ঘৰত ৰুবলৈ কৈছিলো, ডালিম গছৰ এটা পুলি ৰুবলৈ কৈছিলো। সেই কথাও আপোনালোকে জানে। যোনে যোনে ডালিম গছৰ পুলি ৰুইছে বা যাৰ ঘৰত ডালিম ফল লাগিছে তেন্তে আপোনালোকে নিশ্চয় গম পাব যে এই গছজোপা ৰোৱাৰ পাছত আপোনালোকৰ ঘৰখনত কিমান কি পৰিৱৰ্তন হৈছে। তেনেকুৱা এজোপা গছ হয়, তেনেকুৱা এজোপা গছৰ কথা আজি আপোনালোক জনাম এই ভিডিঅ'টোৰ মাধ্যমত। চাওক, মই মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক মই এটা উদাহৰণ দিলো, যাৰ দ্বাৰা আপোনালোকে কথাখিনি যে গছৰ কিমান প্ৰভাৱ থাকে বুজিবলৈ খুব সুবিধাজনক হ'ব। এটা ফেক্টৰী, অসমৰ এটুকুৰা জেগাৰ এটা ফেক্টৰী, বহুদিনীয়া পুৰণি ফেক্টৰী, খুব জৰাজীৰ্ণ অৱস্থা, ইমান লাভজনক ব্যৱসায় নহয়, কোনো মতে চলি আছে, কোনো মতে বন্ধ নোহোৱাকৈ বন্ধ সৌ অৱস্থাত চলি আছে। আজি যিজোপা গছৰ কথা কম সেইজোপা গছ সেই ফেক্টৰীজোপাই নিৰ্দিষ্ট স্থানত খুব ভাৱ ভক্তিৰে এটা বিশেষ দিনত ৰোপণ কৰা। কেইবছৰমানৰ পাছত সেই গছজোপাত এই গছজোপাৰ ফল লাগিলে। যেতিয়া ফল লাগিলে তেতিয়া সেই ফেক্টৰী সেই যি লোকচানত চলি আছিলে সেই লোকচান নোহোৱা হ'ল, সেই ব্যৱসায় সম্প্ৰসাৰণ হ'ল, ফেক্টৰী আগতকৈ উন্নত। এই গছজোপা যেতিয়া ফলে ফুলে জাতিষ্কাৰ হ'ল তেতিয়া ব্যৱসায় বাণিজ্য মালিক তথা গোটেই ঘৰখনৰ সকলো ফালৰ পৰাই উন্নতি লাভ কৰিলে, বিশেষকৈ অৰ্থনৈতিক উন্নতি। সেই তেনেকুৱা এজোপা গছৰ কথা আজি আপোনাক জনাম। মই কোনজোপা গছৰ কথা কৈছো? হয়তো বহুতে এই গছজোপা বহুতৰ ঘৰত আছে, অতি সাধাৰণ, কোনো দুষ্প্ৰাপ্য গছ নহয়, সকলো স্থানতে পোৱা গছ, কিন্তু ভাবিব নোৱাৰা বেনিফিট দিব পাৰে। হয়, মই আপোনালোকক কৈছো আমলখি গছ। ইয়েছ, সকলোৱে শুনি হয়তো আচৰিত খাইছে, আমলখি গছ এইটো সচৰাচৰ দেখিবলৈ পোৱা যায়। হয়, মই আপোনালোকক আমলখি গছৰ কথাই কৈছো। আজি আপোনালোকক জনাম আমলখি গছ আপোনাৰ ঘৰত থাকিলে বাস্তুশাস্ত্ৰৰ ফালৰ পৰা কি কি বেনিফিট পাব পাৰে। যিখিনি ঔষধি, বনৌষধি বা মেডিচিনেল আমাৰ বেনিফিটছ আছে সেইখিনি কথা আজি আলোচনা নকৰো, কাৰণ কেলে আমলখি গছৰ গুণগত মানদণ্ড কিমান সকলোৱে হয়তো কম বেছি পৰিমাণে জানে, এটা ছুপাৰফুড বুলি কোৱা হয়। কিন্তু মই আপোনাক আজি জনাম আমলখি গছ আপোনাৰ ঘৰত থকাটো অতিশয় শুভ। প্ৰথমে জানক যে আপোনাৰ ঘৰৰ কোন জেগাত আমলখি গছ থাকিব লাগে। আপোনাৰ ঘৰৰ পূব দিশত বা উত্তৰ দিশত বা উত্তৰ পূব দিশত, উত্তৰ, উত্তৰ পূব, পূব, এই তিনিটা জেগাত আপোনাৰ ঘৰত আমলখি গছ থকা অতিশয় শুভ। ইয়েছ, প্ৰত্যেকে জানো আমলখি গছ আমাৰ শাস্ত্ৰত অতি পবিত্ৰ বুলি গণ্য কৰা হয়। কিয় গণ্য কৰা হয়? আমলখি, আম আপোনালোকে জানে আম পাতটো আমাৰ সকলো পবিত্ৰ কামতে ব্যৱহাৰ কৰা হয়। আমলখি, এইজোপা গছত লক্ষী বসবাস কৰে। আমলখি, আমলখি গছ শাস্ত্ৰত বিধিত আছে। আমলখি গছৰ শিপাত ভগৱান নাৰায়ণ, বিষ্ণু ভগৱান থাকে, আৰু আমলখি গছজোপাত মাতা লক্ষ্মী থাকে, অৰ্থাৎ বিষ্ণু লক্ষ্মী দুয়ো একেলগে বসবাস কৰে আমলখি গছ। সেইকাৰণে আমাৰ বৈদিক শাস্ত্ৰত আমলখি গছক অতি পবিত্ৰ গছ বুলি গণ্য কৰা হয়। এতিয়া চাওক, মই ইয়াত কেইটামান আপোনালোকৰ বিশেষ ধৰণৰ মই কথা আপোনালোক জনাই লওঁ যে আমলখি গছ আপোনাৰ ঘৰত মই দিশটো কলো কি কি বেনিফিট আপুনি পাব পাৰে। প্ৰথম বেনিফিট হ'ল যে আপোনাৰ ঘৰৰ আৰ্থিক অনাটন ই দূৰ কৰিব। আৰ্থিক সমস্যাৰ পৰা আপোনাৰ ঘৰত আপোনাৰ মুক্তি কৰিব পাৰে আমলখি গছ এজোপাই। প্ৰথম। দ্বিতীয়, আমলখি গছ আপোনাৰ ঘৰত থাকিলে, ভাৱ ভক্তি কৰিলে মাতা লক্ষ্মী অতি সোনকালে প্ৰসন্ন হয়। প্ৰতিজন দৰ্শকে এইটো কথা অনুভৱ কৰক। ডালিম যেনেকৈ, ডালিম গছত যেনেকৈ মাতা লক্ষ্মীৰ আশীৰ্বাদ আছে বা মাতা লক্ষ্মী বসবাস কৰা বুলি কয়, ঠিক সেইদৰে আমলখি গছতো মাতা লক্ষ্মী বসবাস কৰে। 3 নম্বৰ, আমলখি গছ আপোনাৰ ঘৰত থাকিলে আপোনাৰ ঘৰৰ পৰা নিগেটিভ এনাৰ্জি আঁতৰ হয় বা আপোনাৰ ঘৰত নিগেটিভ এনাৰ্জি প্ৰৱেশ কৰিব নিদিয়ে। প্ৰতিজন দৰ্শকে এইটো কথা জানক, খুব ইম্পৰ্টেণ্ট হয়। 4 নম্বৰ, বনৌষধি, মেডিচিনেলটোতো অত্যাধিক ফল আছে। মেডিচিনেল বা আপোনাৰ বনৌষধি যিখিনি গুণাগুণ সেইখিনি বিশেষভাৱে মই আপোনাক
আলোচনা নকৰোঁ, কিন্তু এটা কথা জানো যে আমলখি গছে আপোনাৰ গোটেই শৰীৰৰ সৌন্দৰ্যতা বৃদ্ধি কৰে প্ৰথম। দ্বিতীয়, আপোনাৰ গোটেই শৰীৰৰ দুৰ্বলতা নাইকিয়া কৰি দিব পাৰে। অজস্ৰ বেনিফিট আছে, সেইখিনি মই আজি বিশেষভাৱে আলোচনা নকৰোঁ। হয়তো বেছিভাগৰে ঘৰতে আমলখি গছ আছে, তেন্তে চাওক গছ এজোপা আপোনাৰ ঘৰত থাকিলেই নহ'ব, কিন্তু আপুনি তাক ভাৱ ভক্তি কৰিব লাগিব, আলপৈচান ধৰিব লাগিব। আপুনি আপোনাৰ ঘৰত যদি আমলখি গছজোপা বেলেগ স্থানত আছে, কাটিব নালাগে। যদি পূব, উত্তৰ পূব বা উত্তৰত যদি আমলখি গছ নাই, তেনেহ'লে এজোপা আমলখি গছ আপুনি ৰুৱক। য়েছ, হাইব্ৰিড পুলি আনিবলৈ চেষ্টা কৰিব, নাৰ্চাৰীৰ পৰা অলপ ডাঙৰ আকাৰৰ পুলি আনি চেষ্টা কৰিব আনিবলৈ। আৰু বাৰিষা কালততো ৰুলে ভালেই হয় বাৰু। আৰু আপোনালোকে এটা কথা চাব যে যেতিয়াই ৰুৱে এটা বৃহস্পতিবাৰে আপোনালোকে আমলখি গছ ৰুব। য়েছ, যথেষ্ট বেনিফিট পাব। উত্তৰ পূব বা পূব দিশত এই গছজোপা ৰুৱক, ভাৱ ভক্তি কৰক। প্ৰত্যেক বৃহস্পতিবাৰে শুক্ৰবাৰে আমলখি গছৰ তলত এটা সেৱা কৰক। আপুনি যেতিয়া ভাৱ ভক্তি ৰাখিব না, সেই গছজোপাই আপোনাক সুফল দিয়া আৰম্ভ কৰিব। আপুনি ইয়াৰ ফলটো খাব পাব, আমি সেইখিনি বেনিফিটক কোৱা নাই, মই ঘৰখনৰ কাৰণে কৈছো। আপোনাৰ বাস্তুসন্মত বাস্তুৰ ফালৰ পৰা ঘৰ এখন কিমান বেনিফিট পাব। আপুনি যিমান তাত ভাৱ ভক্তি কৰিব, সেৱা কৰিব, সিমান আপোনাৰ আমলখি গছজোপাই আপোনাৰ জীৱনত থকা আৰ্থিক অনাটন, অভাৱ অনাটন এই সকলোখিনি দূৰ কৰিব। আৰু এটা কথা আমি দেখা পাইছো যে আমলখি গছত আপুনি যদি খুব ভাৱ ভক্তি কৰে, এই পাৰিবাৰিক অশান্তি দূৰ হয়। কিন্তু হাজবেণ্ড ৱাইফৰ মাজত যিবিলাক পাৰিবাৰিক অশান্তি থাকে, এইবিলাক লাহে লাহে নোহোৱা হৈ যায়। এতিয়া চাওক, ইয়াত এটা কথা মই কওঁ যে গছজোপা আপুনি ৰুলে ভাৱ ভক্তি কৰাৰ উপৰিও কিন্তু আলপৈচান ধৰিব লাগিব, বিশেষকৈ বাৰিষা কালি। বাৰিষা কালিতো বাৰু পানী নিজে নিজে পায়। খৰালি কালি কিন্তু আপোনালোকে গছজোপাত পানী দিয়া আৰম্ভ কৰক। য়েছ, প্ৰত্যেক দিনে অলপমান পানী আপোনালোকে আমলখি গছজোপাত দিয়ক, অলপ সেৱা কৰক। আৰু এটা সৰু নিয়ম আপোনালোকক কওঁ, যিসকল ব্যক্তিয়ে লক্ষী পূজা কৰে বা লক্ষীক মানে, আপোনালোকে শুক্ৰবাৰ দিনটোত দুটা আমলখি হালধি গুৰি ছটিয়াই পেলাই লক্ষীৰ ফটো বা মূৰ্তিৰ চৰণত অৰ্পণ কৰিব। এনেকৈ আপোনালোকে প্ৰত্যেক শুক্ৰবাৰে কৰা আৰম্ভ কৰক। অতি সোনকালে আপোনাৰ টকা পইচাৰ দিশত থকা এটা ডাঙৰ সমস্যা আপুনি দূৰ হোৱা দেখা পাব। য়েছ, এতিয়া চাওক, যাৰ আমলখি গছ ঘৰত নাই, তেওঁলোকে ৰুবলৈ চেষ্টা কৰক। কেতিয়া? এটা শুভ দিন চাই, বিশেষকৈ বৃহস্পতিবাৰ দিনটোত। ধৰি লওক আপুনি ফ্লেটত থাকে, আপোনাৰ ঘৰত বা আপোনাৰ ঘৰৰ চৌপাশে ধৰি লওক আমলখি গছ ৰুব পৰা ব্যৱস্থা নাই, তেতিয়াহ'লে আপুনি কি কৰিব? চাওক, ডাঙৰ গামলা বা ড্ৰামটো কাটি পেলাইও আমলখি গছ ৰুব পাৰে। তেনেকেও কিন্তু আমি বহু জেগাত দেখিছো। কাৰণ কেলে? তেনেকে ৰুলে গছজোপাও ৰোৱা হয়, প্লাছ আপোনাৰ বৰ ডাঙৰ নহয়, এটা বিশেষ আকাৰত গৈ পেলাই ই ৰৈ যায়। দ্বিতীয় কথা, আপোনালোকে যোনে ঘৰত ল'বলৈ অসুবিধা বা ফ্লেটত বসবাস কৰে, মই তেওঁলোকক এটা কথা মই জনাওঁ যে কোনোবা এটা মন্দিৰত গৈ, তাৰ উত্তৰ বা পূব, মই যিকেইটা দিশৰ কথা ক'লো, কোনোবা এটা শুভ দিনত গৈ এজোপা গছ লগাওক। ক'ত লগাব? মন্দিৰত লগাওক, কোনোবা এখন পাৰ্কত লগাওক, কোনোবা এটা ৰাজহুৱা স্থানত লগাওক। আপুনি আপোনাৰ ঘৰত লগাব নোৱাৰিলেও এটা ৰাজহুৱা স্থানত আপুনি যেতিয়া আমলখি গছজোপা ৰুব, তেতিয়াও আপুনি তাৰ পৰা বেনিফিট পাব। তাত আকৌ এক্সট্ৰা এটা বেনিফিট কি এড হ'ব? ফলটো যে লাগিব, আপুনি ৰোৱা গছজোপা যে ফলটো লাগিব, মানুহে যে খাব, সেইটো কিন্তু আশীৰ্বাদ আপোনালৈ যাব। আশা কৰোঁ আজি ভিডিঅ'টোৰ মাধ্যমত আপোনালোকে সকলোৱে পৰিচিত, কিন্তু হয়তো বহু লোকে নজনা এটা খুব দৰকাৰী বিষয় আপোনালোক জনাব পাৰিব। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, অসমৰ চুকে কোণে শ্বেয়াৰ কৰক। যিমানে শ্বেয়াৰ কৰিব, সিমানেই মানুহে উপকৃত হ'ব। আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা যদি এজন মানুহ বা এটা পৰিয়াল উপকৃত হয়, তেন্তে সেয়াটো এক ডাঙৰ পুণ্য, যিটো আপোনাৰ জীৱনত সংযোজন হ'ব। আমি সকলো জীয়াই আছো কিয়? পুণ্য অৰ্জন কৰিবলৈ, পুণ্য সঞ্চয় কৰিবলৈ, আমাৰ জীৱনত এটা পুণ্য সংযোজন কৰিবলৈ। ধন্যবাদ।